অৰুণোদয় আঁচনি 3.0 আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিলে, এতিয়া সেইসকল লোকে অৰুণোদয় আঁচনি কেতিয়া লাভ কৰিব আৰু যিসকলে অৰুণোদয় আঁচনি আগৰ পৰা লাভ কৰি আছে, এতিয়া সেইসকল লোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি পাব নে নাপায়, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিলে তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পাব, আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছিল তেনেহ'লে আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা 1250 টকা পাব নে নাপায়, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যিসকলে আগত অৰুণোদয় আঁচনিৰ কাৰণে বা আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছিল, কিন্তু এইবাৰ বহুতো মানুহৰ নাম কৰ্তন হ'ব পাৰে। এতিয়া যিসকল মানুহৰ ৰেচন কাৰ্ড নাই সেইসকলৰ নাম কিন্তু কৰ্তন হ'ব, যিহেতু অৰুণোদয় আঁচনি 3.0 বহুতো নিয়ম বান্ধি দিয়া হৈছে। সেইকাৰণে কিন্তু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছে, কিন্তু এই মাহত বহুতো মানুহৰ নাম কৰ্তন কৰা হ'ব। যিসকল মানুহৰ ৰেচন কাৰ্ড নাই, আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছে, সেইসকলৰ নাম কিন্তু এইবাৰ লিষ্টৰ পৰা কৰ্তন কৰা হ'ব। কিছুমানৰ কিন্তু এটা ৰেচন কাৰ্ডত দুটাকৈ অৰুণোদয় আঁচনি লাভ কৰি আছে, বা এটা ৰেচন কাৰ্ডত কিন্তু পৰিয়ালৰ দুজন মানুহে অৰুণোদয় আঁচনি লাভ কৰি আছে, কিন্তু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়ালৈকে কিন্তু অৰুণোদয় আঁচনি পোৱা নাই। সেই হিচাপে কিন্তু যিসকল মানুহৰ ৰেচন কাৰ্ড নাই সেইসকলৰ নাম কৰ্তন কৰা হ'ব পাৰে, আৰু যিসকল মানুহৰ এটা ৰেচন কাৰ্ডত দুটাকৈ অৰুণোদয় আঁচনি লাভ কৰি আছে সেইসকলৰ নাম কিন্তু কৰ্তন হ'ব পাৰে। এতিয়া যিসকলে অৰুণোদয় আঁচনি 3.0 এইবাৰ নতুনকৈ আবেদন কৰিলে সেইসকলে কোন মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে তেনেহ'লে কিন্তু আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি পাব পাৰে। বৰ্তমান কিন্তু যিটো আপোনাৰ গাঁৱৰ পৰা লিষ্টটো বনাই দিয়া হৈছিল যে সেইটো গাঁৱত ইমানজন মানুহে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, সেইসকলক কিন্তু লিষ্টৰ পৰা নামবিলাক বৰ্তমান এপ্ৰুভ কৰি আছে। কিছুমান নাম কিন্তু এতিয়াও বৰ্তমান এপ্ৰুভ হৈ গৈছে। যিসকল বিধৱা মহিলা আছে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, সেইসকলৰ নাম কিন্তু বৰ্তমান এপ্ৰুভ হৈ গৈছে। সেইসকলে অহা মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। ফাৰ্ষ্ট বিধৱা মহিলাসকলে অৰুণোদয় আঁচনি অহা মাহৰ পৰা লাভ কৰিব, আৰু যিসকল আপোনাৰ গাঁৱত ফিজিকেলি ডিছেবল হেণ্ডিকেপ আছে সেইসকলৰ নাম কিন্তু এপ্ৰুভ হৈ গৈছে, আৰু যিসকলে দুখীয়া মানুহ অৰুণোদয় আঁচনি পোৱাৰ যোগ্য এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, সেইসকলৰ নাম কিন্তু বৰ্তমান ভেৰিফিকেশ্যনৰ কাম চলি আছে। অতি সোনকালে কিন্তু ভেৰিফিকেশ্যন হৈ যাব। আপোনালোকে এই মাহত চেক কৰিব আপোনাৰ একাউণ্টটো, যিটো আপোনালোকে একাউণ্ট জমা দিছিল একাউণ্টটো চেক কৰিব যে আপোনাৰ বৰ্তমান এপ্ৰুভ হ'ল নে নহ'ল। কিছুমানৰ কিন্তু এটা প্ৰব্লেম হৈ আছে, একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটোৰ লিংক নাই, সেইকাৰণে কিন্তু এতিয়ালৈকে পইচাবিলাক পোৱা নাই। আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক যে আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ আছে নে নাই।